নিষিদ্ধ ড্ৰাগছ সেৱনৰ সুলভ স্থান হৈ পৰিছে নগাঁও চহৰৰ তেলিয়াগাঁও কলংপাৰ বিহুতলী পথাৰ জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে একাংশ ড্ৰাগছ সেৱনকাৰীয়ে কলংপাৰত সেৱন কৰে সেই ড্ৰাগছ মঙলবাৰে লাওগাঁও ৰাজু হক নামৰ যুৱকজনে নিষিদ্ধ ড্ৰাগছ সেৱন কৰা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আবদ্ধ কৰে ৰাজু যুৱকজনৰ পৰা ড্ৰাগছসহ দুটা চিৰিঞ্জ জব্দ কৰে ৰাইজৰ দাবী আৰক্ষীয়ে কলংপাৰৰ লগতে আন জনশূন্য স্থানসমূহত পেট্ৰলিং বৃদ্ধি কৰিব লাগে এ কলংপাত মই ছাগলী লৰাবলৈ আহিছিলো হাতত কণ্টেইনাৰ আহিছিলে আমাক কিয় কৈছিলে হাগিব আহিছিলে বুলি ধৰিছো তাক এতিয়া কি কৰো ৰাখ এইখিনি ৰাখ ৰাখ তাক মৰম কৰিছোৱে ভিজুৱেলটো দি দিম মৰম কৰি পেলাই ভিজুৱেলখিনি দি দিওঁ ন কি নাম তোৰ ৰাজু 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 কি লেখ ৰাজু হক আগে পিছে একো নাই হক হক ৰাজু হক ঘৰ ক'ত বেলতলি বেলতলি এইখিনি কি জেগা তেলিয়াগাঁও আহিছিলি কিয় আহিছিলোঁ মানে আপোনাৰ এইফালে সোমাইছিলোঁ মানে মই বেজী মাৰিবৰ কাৰণে সোমাইছিলোঁ বেজী মাৰিবলৈ সোমাইছিলি তোক প্ৰথম সুধোতে কি কৈছিলি তই আপোনালোকক সঁচা কথা ক'লে সেইটো কাৰণে সঁচা কথা ক'লে মৰম কৰিম এতিয়া তোক চুমা খাম এইটো তাত সোমাইছিলি সোমাই পেলাই কি কৈছিলে এই মাৰিবৰ কাৰণে গৈছিলোঁ তই মানুহ থকা ঘৰত সোমাই পেলাই বেজী মাৰিবি না মই তলত পানী বিচাৰি আছোঁ বেজী মাৰিবলৈ জেগা পোৱা নাই অকণ পানী জেগা দিম লাগে বেজী মাৰিবলৈ জেগা পোৱা নাই কিমান বেজী মাৰো বল চাই হ'ব